এইবাৰ বাইকৰ চাইলেঞ্চাৰতে দেখুৱালে পপকৰ্ণ বনাই। আহকচোন চাওঁ গোটেই ৰিল ভাগ, তাৰ পাছত চাম আমি কেইটামান ফানি কমেণ্ট। চাব পাৰে ইয়াত কোনো ধৰণৰ পপকৰ্ণ ভৰাই দিয়া নাই, মাকৈ ভৰাই দিছে ডাইৰেক্ট গছৰ পৰা ছিগি আপোনালোকৰ চকুৰ আগত অন কেমেৰা। তাৰপিছত সভা ধৰি ৰাখিব লাগিব, কাপোৰলৈ অহা নহ'ল। মোজা পিন্ধি আছিলোঁ, মোজা মাথাকে সোপা দিব লাগিব। বাইকখন RPM দি ৰাখিলোঁ 10 মিনিটমান টাইম, আৰু এতিয়া চেক কৰা টাইম আহি গৈছে। এখন 5টাই যায়, এইখনে দেখাই দিয়ে। চাব পাৰে পপকৰ্ণ বনি গ'ল। বাইকখন দিবি, পপকৰ্ণ ফেক্টৰী খুলিম মই। খাবা আৰু মোজা দি দিছে। পানীটা সোপা দিব লাগিব। তোৰ বাইকখনৰ তেল যিমান গৈছে 10 পেকেটমান পপকৰ্ণ পালি হয়। দাদা তাতে ভাত ভাজি বনাই থওক, মই গৈ আছো। অন কেমেৰা। কাটি দিয়াটো অন কেমেৰা বুলি নকয়। মানুহক চুতীয়া বনাই আছা ভাই। তয়ে খা তোৰ হাইজেনিক পপকৰ্ণ। তোৰ বাইকখন লৈ আহিবি, ঘৰতে বনাই খাম। মাকৈচোন বহুত খোপা ভৰাইছিলে, 5 টকীয়া পেকেটটো সমানহে ওলালচোন।